নমস্কাৰ বন্ধুসকল আপোনালোকে জানি আচৰিত হ'ব যে আমি যিমান বছৰৰ পৰা ইণ্টাৰনেট ব্যৱহাৰ কৰি আহিছোঁ আৰু আপুনি মই ইণ্টাৰনেটৰ যিমান গভীৰভাৱে ব্যৱহাৰ কৰি আহিছোঁ প্ৰকৃততে আমি আজিলৈকে মাত্ৰ 4%হে ব্যৱহাৰ কৰিছোঁ। কথাটো আচৰিত যেন লাগিলেও কিন্তু ই এক সত্য, কাৰণ ইণ্টাৰনেটক প্ৰধানকৈ 3টা ভাগত ভাগ কৰা হৈছে। 1 নম্বৰতে ছাৰফেচ ৱেব, 2 নম্বৰতে ডিপ ৱেব আৰু 3 নম্বৰতে ডাৰ্ক ৱেব। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে 3টা ভাগৰ ভিতৰত 2টা ভাগ জানি ল'ম। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি 3 নম্বৰটো অৰ্থাৎ ডাৰ্ক ৱেবৰ সম্পৰ্কে অৰ্থাৎ ইণ্টাৰনেটৰ কলা অধ্যায়ৰ সম্পৰ্কে জানিম। এতিয়া জানো আহক ছাৰফেচ ৱেব আৰু ডিপ ৱেবৰ সম্পৰ্কে। নাম্বাৰ 1 ছাৰফেচ ৱেব। ছাৰফেচ ৱেব কি? আমি সদায় দেখি থকা বা ব্যৱহাৰ কৰি থকা ৱেবছাইটসমূহ যেনে ফেচবুক, গুগল, বিংগো, উইকিপিডিয়া, ইউটিউব, ইনষ্টাগ্ৰাম আদি, অৰ্থাৎ যিবোৰ আমি সহজে চকুৰে দেখি আহিছোঁ আৰু যিবোৰ ৱেবছাইট আমি অনুমতি অবিহনে নিজেই ব্যৱহাৰ কৰিব পাৰোঁ, এই ৱেবছাইটসমূহে হৈছে ছাৰফেচ ৱেব। নাম্বাৰ 2 ডিপ ৱেব। ডিপ ৱেব কি? ডিপ ৱেব হৈছে যিবোৰ ৱেবছাইট আমি সহজে এক্সেছ কৰিব নোৱাৰোঁ, অৰ্থাৎ যিবোৰ চৰকাৰী নাইবা ব্যক্তিগত প্ৰতিষ্ঠানৰ অনুমতি লৈ এক্সেছ কৰিবলগীয়া হয়, সেইবোৰ হৈছে ডিপ ৱেব। এই ডিপ ৱেব ছাইটবোৰৰ ইনফৰমেশ্যন ৱেবছাইটসমূহ যথেষ্ট সংবেদনশীল হয়। সেইবাবে ডিপ ৱেব অথৰিটি অনুমতি অবিহনে এক্সেছ কৰিব নোৱাৰোঁ। এই ডিপ ৱেবৰ অন্তৰ্গত দিশবোৰ হৈছে একাডেমিক ইনফৰমেশ্যন, মেডিকেল ৰেকৰ্ড, লিগেল ডকুমেণ্টছ, সাইণ্টিফিক ৰিপৰ্টছ, ছাবস্ক্ৰিপশ্যন ইনফৰমেশ্যন, ডাটাবেছ, কনফাৰেন্স প্ৰচেছিং, গভৰ্ণমেণ্ট ৰিচৰ্চ, অৰ্গেনাইজেশ্যন স্পেচিফিক আদি এইবোৰ দিশত সকলো ধৰণৰ তথ্য আপলোড কৰা হয়। এইসমূহ কোৱাৰ পাছত বুজি পোৱাত যদি অকণমান অসুবিধা হৈছে তেন্তে সাধাৰণভাৱে জানি থওক যে ধৰি লওক ভাৰতৰ সামৰিক বিভাগে কোনো ধৰণৰ চেঞ্চিটিভ সামৰিক তথ্য আমেৰিকাৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছে। এই তথ্য যদি ফেচবুক বা গুগলত আপলোড কৰে তেনেহ'লে এই সকলোবোৰ পাব্লিকে দেখা পাব। সেইবাবে এনে তথ্যবোৰ ডিপ ৱেবত আপলোড কৰি কাণ্ট্ৰি টু কাণ্ট্ৰি শ্বেয়াৰ কৰা হয়, যাতে এই তথ্য কেৱল আমেৰিকাৰ সামৰিক বিভাগেহে এক্সেছ কৰিব পাৰে। বন্ধুসকল, ইণ্টাৰনেটৰ 2টা ভাগ আজি আমি জানিলোঁ। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি ডাৰ্ক ৱেবৰ সম্পৰ্কে জানিম, যিটো ভাগ হৈছে আটাইতকৈ ভয়ানক দিশ, য'ত অপৰাধজনিত কাম সংঘটিত হয়। তথ্যবোৰ জানি থাকিবৰ বাবে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। যদি ফেচবুকত চাই আছে তেন্তে আমাৰ ফেচবুক পেজটো ফ'ল' কৰি থ'ব। আৰু তথ্যবোৰ জানি যদি উপকৃত হয় তেন্তে আনে জানিবলৈও ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।